তেখেতৰ কথা ৰাখি আজি প্ৰীতমৰ ওপৰত মই কঠোৰ হ'বলৈ বাধ্য হৈছো। ইমান বেয়া পৰিস্থিতিৰ মাজত প্ৰীতমৰ এই কাৰ্যকলাপবোৰে মনত বহুত আঘাত দিছে। বিয়াৰ পাছত ইমান সলনি হৈ গ'ল প্ৰীতম, আচৰিত। তথাপিও মই নিচিকে লগ দিম। মৰা মাছ নহয় মই পানীৰ সোঁতত উটি যাব লাগিব। জীয়া মাছ মই সোঁতৰ বিপৰীতে সাঁতুৰিব পৰা সৎ সাহস কণ মোৰ আছে। মই তোমাৰ লগত বহুত বেয়া কৰিছোঁ, কিন্তু যিবোৰ হৈ গ'ল সেইবোৰ কথা আৰু ধৰি নাথাকিবা। পাৰিলে মোক মাফ কৰি দিবা। আৰু প্লিজ প্ৰিয়া, সেইবোৰ কথা মানসক নক'বা। আৰু মোক যেতিয়াই তেতিয়াই ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিব। ঠিক আছে, কাইলৈ কেতিয়া ক'ত কেনেকৈ আহিব লাগিব মই জনাম, সেইমতে আহি যাব। ঠিক আছে, হ'ব। খুৰাই কিমান কষ্টৰে আমাক কেনেকৈ ডাঙৰ দীঘল কৰিছিল। মা দেউতাৰ মৃত্যুৰ পিছত আমাৰ বাবে খুৰাই নিজকে পাহৰি গৈছিল। আজি সেইজন মানুহ আমাৰ মাজত নাই। প্ৰীতম, তোমাৰ লগত অলপ কথা পাতিবলগীয়া আছিল মোৰ। কোৱা, কি কথা আছিল? কালি মানসৰ প্ৰতি তোমাৰ ব্যৱহাৰ দেখি মই আচৰিত হৈছো। নিজকে ধিক্কাৰ দিছো মই। তোমাকতো এনে সংস্কাৰ দি আমি ডাঙৰ কৰা নাছিলো। মানসে মোৰ লগত মানসৰ নাম নলবা তুমি। ককায়েকটো হৈ ভায়েককে কি আদৰ্শ দেখুৱাইছা তুমি? ঘৰখনৰ প্ৰতি তুমি কি দায়িত্ব পালন কৰিছা কোৱাচোন? কিছুমান কথা ডাঙৰেও সৰুৰ পৰা শিকিবলগীয়া থাকে। সময় থাকোঁতে নিজৰ ভুলবোৰ শুধৰাই লোৱা তুমি, নহ'লে কিন্তু পাছত বহুত পস্তাবলগীয়া হ'ব। সময়ত দেখা যাব কোনে পস্তাবলগীয়া হয়। প্ৰীতম, নিজৰ সন্তানক কোনো পিতৃ মাতৃয়ে সাওপাত দিব নোৱাৰে। তোমাক মনৰ পৰা অভিশাপ দিব মই কেতিয়াও নোৱাৰো। অভিভাৱক হিচাপে তুমি কৰা ভুলবোৰ দেখি আছো, সেয়েহে শুধৰাবলৈ বিচাৰিছো। তুমি বাৰে 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 কি ভুল কৰি আছা? মই এনেকুৱা কি ভুল কাম কৰিলো? কৰিছা ভুল। নিজৰ আপোনজনৰ প্ৰতি কৰা অৱহেলা, নিজৰ আপোন মানুহখিনিক কৰা অনাদৰ, তাতকৈ ডাঙৰ ভুল কিবা আছে জানো? খুৰাৰ প্ৰতি তুমি সুবিচাৰ কৰিছানে? ঘৰখনৰ মূল মানুহজন ঘৰত নাই, কিন্তু তোমাৰ মনত লেখ মানুহ চিন্তা নাই। তুমি কেনেকৈ গম পালা মোৰ যে অলপো চিন্তা নাই? বাহ, আজিকালি ঘৰখনৰ সকলো মানুহবোৰ চোন অন্তৰ্যামী। নোকোৱাকৈয়ে মনৰ কথা গম পাই গলা। তুমি তোমাৰ যি মন যায় ভাবিব পাৰা। এতিয়া মই এফালে যাবলৈ লৈছো। আজে বাজে কথা কৈ মোৰ সময় নষ্ট নকৰিবা, যাব পাৰা।
আপুনি ইয়াত হয় মানে আপোনাৰতো কিডনেপ হৈছিল হঠাৎ ইয়াত কেনেকৈ সেইবোৰ বহুত কথাবোৰ আপোনাক জনাবলৈ মই ইয়ালৈ আহিছোঁ হয় আপুনি সকলোবোৰ কথা জনাটো উচিত কাৰণ নিচি আপোনাৰ ছোৱালী কিন্তু আপোনাৰ অপহৰণৰ লগত নিচিৰ কি সম্পৰ্ক আছে বহুত সম্পৰ্ক আছে আচলতে মোৰ অপহৰণ নিচিয়ে কৰাইছিল কি হয় আপুনি বিশ্বাস কৰে বা নকৰে কিন্তু এয়াই সঁচা $5 লাখ কিন্তু 5 লাখ টকা তোমাক হঠাৎ কিয় লগা লাগে পাপা কিবা এটা কাম আছে মোৰ কি কাম বাৰু আহা পাপা মই তোমাক কৈছো নহয় মোৰ এটা পাৰ্সোনেল কাম আছে বিয়ৈ আপুনি কথাবোৰ মোক ভালকে বুজাই কওকচোন কি কৈছে এইবোৰ তাৰপিছত কি হ'ল শুনক সিহঁতে হৰিক জোৰ জবৰদস্তি বাহিৰ কৰি দিলে হৰিকো তাক মই অলপ টকা থ'বলৈ দিছিলোঁ পিছদিনা টকাখিনি কিন্তু বিয়ৈ মানে আপোনাৰ কিডনেপ কেনেকৈ হ'ল এইবোৰ সকলো বুজিলো বিয়ৈ কিন্তু আপোনাৰ অপহৰণৰ লগত যে নিচি জড়িত সেইটো আপুনি কেনেকৈ গম পালে আজি ময়ো মোৰ ভুলবোৰৰ অনুশোচনা কৰিছোঁ গতিকে মই আশা কৰিছোঁ আপুনি যাতে মোক ক্ষমা কৰি দিয়ে বাহ সাপ হৈ খুটি বেজ হৈ জৰা কোনোবাই তোমাৰ পৰা শিকিব পাৰে বন্দনা মই আপোনাক কিদৰে সহায় কৰিব পাৰোঁ আপুনি নিচিক বুজাওক আপুনি বুজালে নিচে নিশ্চয় বুজিব মই এটা প্লেন কৰিছোঁ কিন্তু আপোনাৰ অপহৰণৰ লগত যে নিচি জড়িত সেইটো আপুনি কেনেকৈ গম পালে সেইখিনিও কৈছোঁ শুনক কওক সেইদিনা মই পালিনে নাই ভালো নহয় ঘৰ পৰা গ'ল এতিয়া নিখিমে মোক
কি উত্তৰ দিম মই? নিশি হে ভগৱান, সেইবোৰ মই কি শুনিছো? নিচি ইমান তললৈ নামিব পাৰিলে? প্ৰথমে মোৰো বিশ্বাস কৰিবলৈ টান হৈছিল, কিন্তু যিটো সঁচা সেয়াটো আমি মানি ল'বই লাগিব। মোৰ জেগাত আন কোনোবা হোৱা হ'লে হয়তো বোৱাৰীক জেললৈ পঠিয়াবলৈ অলপো কুণ্ঠাবোধ নকৰিলেহেঁতেন, কিন্তু মই সেইটো কৰিব বিচৰা নাই। কাৰণ তেওঁ মোক যি বুলি নাভাবক কিয়, মোৰ বাবে কিন্তু তেওঁলোক দুয়ো মোৰ ছোৱালীৰ দৰে। সেয়ে মই আপোনাৰ ওচৰলৈ আহিলোঁ। বিয়ৈ, কওক মই আপোনাক কিদৰে সহায় কৰিব পাৰোঁ? আপুনি নিশিক বুজাওক। আপুনি বুজালে নিশিয়ে নিশ্চয় বুজিব। মই এটা প্লেন কৰিছোঁ। কওক। মই বুজিছোঁ। আপুনি চিন্তা নকৰিব বিয়ৈ, মই আপোনাৰ লগত আছোঁ। বিয়ৈ, হয়, মই আছোঁ আপোনাৰ লগত। খুৰী, মই আপোনাৰ কাৰণে চাহ একাপ আনিছিলোঁ। আচৰিত, আজি তুমি মোলৈ চাহ আনিছা? নহয় মানে খুৰী, আপুনি এইখিনি চিন্তাতে ভালকৈ খোৱা বোৱা কৰা নাই যে, সেইকাৰণে ভাবিলোঁ আপোনাৰ যত্ন লোৱাটো এইখন ঘৰৰ বোৱাৰী হিচাপে জানো মোৰো দায়িত্ব নহয়? হঠাৎ তোমাৰ কথাৰ সুৰ ইমান সলনি হ'ল যে? মানুহৰ ভুল হয়ে খুৰী, মোৰো ভুল হৈছিল। মাৰ কথা শুনিয়েই হওক, মা নিজৰ খং আৰু ক্ষোভৰ কাৰণেই হওক, মই আপোনালোকক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। সেয়া মোৰ ভুল আছিল খুৰী। কিন্তু কেতিয়াবা কোনোবাই যদি নিজৰ ভুল উপলব্ধি কৰে, তেনেহ'লে তেওঁক ক্ষমা কৰি দিয়াটো জানো উচিত নহয় খুৰী? আজি ময়ো মোৰ ভুলবোৰৰ অনুশোচনা কৰিছোঁ। গতিকে মই আশা কৰিছোঁ আপুনি যাতে মোক ক্ষমা কৰি দিয়ে। বাহ, সাপ হৈ খুটি বেজ হৈ জৰা কোনোবাই তোমাৰ পৰা শিকিব পাৰে বন্দনা। মোৰ লগতে সেই সহজ সৰল মানুহজনৰ মনটোতো তুমি কিমান আঘাত দিছা। এবাৰ নিজে মনত পেলোৱাচোন, তুমি আমাক কেনেকুৱা ব্যৱহাৰ কৰিছিলা?
কি কথা শুনাইছিলা? মই মোৰ ভুলবোৰ স্বীকাৰ কৰিছোঁ খুৰী। বিশ্বাস কৰক, আগলৈ আৰু এনেকুৱা ভুল কেতিয়াও নহয়। তোমাক আগতেও বহুতবাৰ ক্ষমা কৰি দিছো বন্দনা, কিন্তু তুমি বাৰে বাৰে সেই একেটা ভুলেই কৰা। তোমাক কিমান বিশ্বাস কৰিছিলো মই, খুৰাৰাই, কিন্তু সেই বিশ্বাসৰ মূল্য তুমি জানো আমাক দিব পাৰিলা? তোমাক কৰা বিশ্বাসৰ বিনিময়ত তুমি কেৱল আমাৰ চকুত চকুৰ পানীহে দিলা। তুমি হয়তো অনুভৱ কৰিব নোৱাৰিবা, তোমাৰ ব্যৱহাৰে, তোমাৰ কথা বাৰ্তাই আমাৰ মনত কিমান আঘাত দিছিল, কিমান কন্দুৱাইছা তুমি আমাক। তুমি ভবাৰ দৰে আমি মিছলীয়া কপটীয়া নহয় বন্দনা। কাৰোবাৰ পৰা অকণমান মৰম, অকণমান সহানুভূতি পালে আমি সেইজনক হৃদয়ত ঠাই দিওঁ। তোমাকো নিজৰ ছোৱালীৰ দৰে অন্তৰত ঠাই দিছিলো। খুৰাৰাই কিমান ভাল পাইছিল তোমাক, কিমান বিশ্বাস কৰিছিল। মোৰ লগতে সেই সহজ সৰল মানুহজনৰ মনটোতো তুমি কিমান আঘাত দিছা। এবাৰ নিজে মনত পেলোৱাচোন, তুমি আমাক কেনেকুৱা ব্যৱহাৰ কৰিছিলা, কি কথা শুনাইছিলা? মই মোৰ ভুলবোৰ স্বীকাৰ কৰিছোঁ খুৰী। বিশ্বাস কৰক, আগলৈ আৰু এনেকুৱা ভুল কেতিয়াও নহয়। আগতেও তোমাৰ পৰা এইষাৰ কথা শুনিছিলো, কিন্তু তুমি কি কৰিলা? বিশ্বাস যদিও এটা সৰু শব্দ, সেই অনুভৱে যিকোনো এটা সম্পৰ্কক বান্ধি ৰাখে। বিশ্বাসৰ শিকলি ছিঙি যোৱা মানেই সম্পৰ্কটোৰ ভাঙোন আৰম্ভ হয়। আৰু তুমি এবাৰ নহয়, বহুতবাৰ আমাৰ বিশ্বাস ভাঙিছা। তুমি নিজৰ ভুলবোৰ উপলব্ধি কৰিছা, মোৰ ভাল লাগিছে, কিন্তু মই তোমাক ইমান সহজে বিশ্বাস কৰিব নোৱাৰিম বন্দনা। মই বৰ সহজ সৰল মানুহ, মনত যি থাকে চিধা চিধিকৈ কৈ দিওঁ। তোমালোকৰ দৰে নাটক কৰিবলৈ মই নাজানো, সেয়ে মোৰ কথাবোৰত তুমি বেয়া নাপাবা। জৰে ধিমি ধিমি বিচাৰি মই